অসমৰ মাজত হৃদয়ত থকা ক্ষেত্ৰটোৱে হ'ল মাজুলী। ঈশ্বৰে বিশেষভাৱে নিৰ্মাণ কৰিছে আৰু সেয়েহে মাজুলীক লৈ শত সহস্ৰ গান, শত সহস্ৰ কবিতা, উপন্যাস, বিভিন্ন কথা, বিভিন্ন বতৰা সমগ্ৰ দেশ নহয়, দেশৰ সীমাৰ পৰিধি ভাঙিও আমি বিদেশলৈ পঠিয়াওঁ আৰু বিদেশৰ মানুহৰ দৃষ্টিটো এই নিভাঁজ সুন্দৰ সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক বৈচিত্ৰ্য আৰু গৰিমাৰে সমুজ্জ্বল আমাৰ মাজুলী। আৰু মাজুলীৰ সেই গতি তাহানি স্বৰ্গদেউসকলৰ দিনৰ পৰা বা তাৰ আগৰে পৰাই সদায় মাজুলী অতি বিশেষ ৰূপে প্ৰশাসন, ৰাইজ, অসমবাসীৰ বাবে সদায় হৈ আহিছে, নতুন নহয়। কিন্তু আমি ক'বই লাগিব এগৰাকী কৃতজ্ঞ অসমীয়া হিচাপে যে বিগত এটা দশকত কিন্তু মাজুলীৰ যিটো উন্নয়ন হৈছে সামগ্ৰিকভাৱে, সেই উন্নয়ন কিন্তু বিগত সময়ছোৱাত স্বৰাজোত্তৰ 7টা দশকত কিন্তু আমি দেখা নাছিলোঁ। কাৰণ মাজুলীৰ লগত আমি 25 বছৰ আগতে এইখন ফিল্ডলৈকে জুবিন গাৰ্গ আৰু মই আহিছিলোঁ। তেতিয়া আমাৰ ইয়াত সাংস্কৃতিক অনুষ্ঠান হৈছিল, ইয়াত ঠাই নাছিল, বিজুলী বাদ নোপোৱা ঠাই। তাৰপিছত আমি বহুবাৰ আহিছোঁ সাংস্কৃতিক কামত, সামাজিক কামত, ৰাজনৈতিক কামত, আৰু যেতিয়াই যিমান আহিছোঁ সিমান আমাৰ সম্পৰ্ক মাজুলীবাসীৰ বাবে, মাজুলীবাসীৰ এটা ডাঙৰ গুণ আছে, যিটো গুণ মাজুলীবাসী নিজে জানে নে নাজানো, অতিথি পৰায়ণৰ ক্ষেত্ৰত মাজুলী পৃথিৱীৰ ভিতৰতে হয়তো 1 নম্বৰ হ'ব, অসমৰ ভিতৰতো হয়। কাৰণ ইয়াত মই আগে সদায় এটা কথা সুধোঁ যে এই ৰাসৰ সময়ত যে হাজাৰ হাজাৰ মানুহ আহে, ইয়াততো হোটেল নাই, গেষ্ট হাউচ নাই, এতিয়াতো বহুত হৈছে। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত ইয়াত গেষ্ট হাউচ, হোটেল ইত্যাদি, আমাৰ কি হোমষ্টে ইত্যাদি বহুত হৈছে। কিন্তু মই আগতে এটা কথা আছোঁ, লাখ মানুহ আহে, মানুহবিলাক থাকে ক'ত? এই কথাটো মানে খুব পতা নহয় কথাটো কিন্তু আপোনালোকে এতিয়া ভাবক, এতিয়াহে আমাৰ বহু হয়তো হোটেলৰ ৰুম বা অন্যান্য কোঠা হৈছে, এতিয়াও সেই কথাটো এতিয়াও প্ৰযোজ্য। আমাৰ ৰাসৰ সময়ত যে লাখ মানুহ আহে, থাকে ক'ত? এটা পৰিয়ালৰ আৰ্থিক অৱস্থা সচ্ছল হওকে বা নহওক, নিজৰ বিচনাখনো এৰি দিয়াৰ শক্তি, সাহস আৰু মৰম আছে মাজুলীবাসী প্ৰত্যেকটো পৰিয়ালৰ। আৰু সেইকাৰণে লাখ লাখ মানুহ আহে। মই ঠিকেই গম পাইছোঁ, মানুহবিলাকে মানুহৰ ঘৰ, নিজৰ ঘৰ এৰি দিয়ে, এতিয়া আমাৰ ঘৰত থাকে। এনেকুৱা অতিথি পৰ্যায়, এই কথাটো হয়তো খুব